যোৱা 1 তাৰিখে আমাৰ গাঁৱৰ সুশীলা গৌতমৰ পুত্ৰ শ্ৰী মাধৱ গৌতম তেখেত টিউশ্যন যোৱাৰ সূত্ৰে নিৰ্দেশ হৈছে আৰু আমি জনা নাই এতিয়া তেখেতে কামতে গৈছে নে ক'ত গৈছে আমি কোনো হেৰি পোৱা নাই আৰু বাপেক মাক বহুত শংকিত হৈ আছে যিহেতু পঢ়ি থকা ল'ৰা সেইটো কাৰণে যোন সদাশয় ব্যক্তিয়ে যদি তেখেতৰ কোনো উমাম পায় তেতিয়াহ'লে তেখেতক এই পৰিয়ালটোক যোগাযোগ কৰি পেলাই ইটাখোলা আৰক্ষী চকীত আমি এজাহাৰ দিছোঁ আৰু ইটাখোলা আৰক্ষী চকীও তেওঁলোকেও জোৰদাৰ চেষ্টা চলাই আছে এই ক্ষেত্ৰত আৰু কোনোবা সদাশয় ব্যক্তিয়ে যদি তেখেত এইটো বালিজী ধুবিখোলা বুলি কয় আৰু কোনোবা সদাশয় ব্যক্তিয়ে যদি তেখেতৰ গম পায় তেখেতৰ আমি মোবাইলত তেখেতৰ ফটো দিয়া হ'ব চিনাক্ত কৰিব পাৰে যদি আমাৰ মোবাইল নম্বৰ যি নম্বৰ দিয়া হ'ব সেই নম্বৰত তেওঁলোকৰ কণ্টেক্ট কৰিলে পৰিয়ালটো উপকৃত হ'ব বুলি ভাবোঁ।